আজি আজি গোটেই কেছটোৰ জামিনৰ শুনানিৰ কাৰণে আছিলে আৰু চাৰ্জ হিয়াৰিঙৰ কাৰণে আছিলে, কিন্তু তাৰে মাত্ৰ 3জনৰ কাৰণে হ'ল অমৃত প্ৰভা, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। এখেত তিনিজনৰ কাৰণে আজি জামিনৰ শুনানিটো হ'ল। বাকী কেইজনে জামিনৰ যিটো আবেদন আছিল সেইখন উঠাই লৈছে। তেওঁলোকে উইথড্ৰ কৰিছে বেল পিটিশ্যন, আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 তাৰিখে এই শুনানিৰ অন্তত যিটো ন্যায় মানে ৰায়দান দিব, সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে। অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব, তেওঁলোকক বেল দিয়ে নে নিদিয়ে। আজি বেলৰ ক্ষেত্ৰত যিটো দুই পক্ষৰ যুক্তিযুদ্ধ আপুনি উপস্থিত আছিলে, কেনেকুৱা ধৰণৰ চৰকাৰী পক্ষৰ যুক্তি কেনেকুৱা সবল পালে বা চৰকাৰী পক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে। আৰু অমৃত প্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে। খালি এটা বস্তুতেই হৈছে, এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছাচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে, কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে। তেওঁৰ কথা এটাই যে অমৃত প্ৰভা যদি বহুত সৰু ছোৱালী, গতিকে তেওঁ ভুল কৰা নাই।